হেল্ল' ফ্ৰেণ্ড, সকলোকে ইছুচাই মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক আদৰণি জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি আপোনালোকক কিছুমান দৃশ্য মই দেখাবৰ কাৰণে চেষ্টা কৰিম। তেনেহ'লে ব্লগ বেছি দেৰি নকৰি মই ভিডিঅ'টো আৰম্ভ কৰিম। সময়ত মই ডিউটি যাবৰ কাৰণে ওলালোঁ আৰু ৰাতিপুৱা বহুত বেছি এতিয়া ঠাণ্ডা লাগে, যিহেতু সেইকাৰণে চুৱেটাৰ লগাই লৈছোঁ। ফাইনেলি মই নিজৰ গন্তব্যস্থানত আহি পালোঁ। আৰু তলা খুলি মই ভিতৰলৈ প্ৰৱেশ কৰিলোঁ। আৰু পিন্ধি অহা যি ডাঙৰ জেকেট আৰু মাফলাৰটো মই খুলি থৈ দিলোঁ। ইয়াৰ পাছত মই দোকানৰ পৰা আনি থোৱা যিবিলাক ষ্টিক ফাইল আৰু ফাইল আনিছিলোঁ, সেইবিলাক মই চেক কৰি লওঁ। আৰু এইবিলাক চেক কৰি থাকোঁতে ৰাস্তাত হঠাতে হাল্লা শুনিবলৈ পালোঁ আৰু মই ওলাই চালোঁ যে ডিগবৈ হাইস্কুলৰ এটা ৰেলী ওলাইছিলে। আৰু এই ৰেলীত ছাত্ৰ ছাত্ৰীবিলাকে নিজৰ নিজৰ ট্ৰেডিশ্যনেল সাজ পোছাক পৰিধান কৰি ৰেলীত অংশগ্ৰহণ কৰিছে। ৰেলী অলপ দেৰি চোৱাৰ পাছত পুনৰ মই নিজ কামলৈ উভতি আহিলোঁ আৰু ষ্টুডেণ্টবিলাকৰ যিমানখিনি পুৰণা ডকুমেণ্ট আছিলে সেইবিলাক ধুনীয়াকৈ মই ফাইলত ভৰাই থৈ দিলোঁ। ক্লাছৰ যিমান থিয়ৰী পেপাৰবিলাক আছিলে সেই সকলো পেপাৰবিলাক মই ষ্টিক ফাইলত ধুনীয়াকৈ ভৰাই লওঁ, যাতে বেয়া নহয়। কেলৈ কি বেছি পুৰণা হৈ গ'লে ফাটি যায়, সেইকাৰণে মই ষ্টিক ফাইলত ভৰাই লৈছোঁ। এতিয়া প্ৰায় 3:40 মান টাইম হৈছে আৰু আমাৰ চেণ্টাৰত বৰ্তমান এতিয়া খালী আছে, যিহেতু আমাৰ ষ্টুডেণ্টবিলাকৰ এক্সাম চলি আছে। আৰু এক্সাম চলি থকাৰ কাৰণে বহুত ষ্টুডেণ্টে ছুটি লৈছে। আৰু ছুটি নিদিওঁ বুলি ক'লেও নহয়, সিহঁতৰ এক্সামৰ কাৰণে ছুটি দিয়া হয়। আৰু সেইকাৰণে আমাৰ চেণ্টাৰত এইকেইদিন একেবাৰে খালী হৈ আছে। ডিউটি ছুটি কৰি আহি মই টিংৰাইত আহি পালোঁ আৰু টিংৰাইত কেইটামান ঘৰৰ কাৰণে চব্জি লৈ যাওঁ বুলি ভাবিলোঁ আৰু চব্জি মই কিনি ল'লোঁ। চব্জি কিনাৰ পাছত মই ডাইৰেক্ট ঘৰলৈ ওলাই আহিলোঁ আৰু ঘৰ মই পালোহি।
আৰু আজিৰ এই ব্লগটো মই ইমানতে সমাপ্ত কৰিছোঁ। পুনৰ লগ পোৱাৰ আশালে সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।